আজি মই গাবলৈ ওলোৱা বৰগীতটি শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ৰাগ ধনশ্ৰী তালপৰি।
যাত্ৰা নকৰে। বৃক্ষৰ শেষ পাতখিলা পৰি পৰিলেও এদিন বসন্ত আহে, তথাপি তেজৰ মানুহে তেজত ডুবে, তেজত সাঁতুৰি সাঁতুৰি ভাগৰি পৰে, ৰ'দৰ ৰঙা ঘূৰাই চুচুৰাই পৰে। ধন্যবাদ। তেনে জীৱন কি অবিবেচিত হাতৰ মুঠি, লেবেজান হোৱা দেউকা ভঙা পখিলা, নে জি থকাৰ পিপাসা। কপালত তেজ ঘূৰা ফাকু আৰু ৰঙাৰে ৰঙাব নোৱাৰা বহু। হাই সময় কাৰনো গৰজ পৰিছে, প্ৰতিনিয়ত তোৰ টুলুঙা বুকুত সাজিবলৈ ফাকু। পলাশৰ ৰেখাই নুতুলেও ডগমগাই জীৱন, বুকুত যেতিয়া কলামেঘে কৰে আহ যাহ সঘন। সেন্দুৰী কেৱল কৰেনে অস্তিত্ব বহন, দগ মগ সেন্দুৰতে থাকেনে জীৱন। সেন্দুৰহীন কপালতো জালিকতা জীৱন, জালিকতা জোনা। সেন্দুৰযুক্ত কপালতো অৰণ্য ৰুদন। সেন্দুৰ তৰ হ যদি হ অস্তিত্বৰে অন্য নাম, নহ'লে যে যুগে যুগে তোৰ বৈশিষ্ট্য, অস্তিত্বৰ বাবেই অস্তিত্ব দমন। চনতে প্ৰতিষ্ঠিত হোৱা সদৌ অসম কবি সন্মিলন আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এক কাব্য সংগঠন, আৰু এই কাব্য সংগঠনৰে কেন্দ্ৰীয় কাৰ্যসূচী আজি কাব্যদিন আমাৰ এই ফুলগুৰি আঞ্চলিক কবি সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হৈছে। ফুলগুৰি 238 নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত, আৰু এই প্ৰেক্ষাগৃহত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কবিকুল আহিছে। আৰু এই কাব্যদিন হৈছে সদৌ অসম কবি সন্মিলনৰ এখন মঞ্চ, য'ত আমাৰ নপুৰণি কবিসকলৰ মিলন ঘটে, আৰু এই মঞ্চতে কবিতাৰ উত্তৰণ ঘটাৰ এক মঞ্চ হয় এই কাব্যদিন মঞ্চ। আৰু এনেদৰে আমি বিভিন্ন কেন্দ্ৰীয় কাৰ্যসূচী পালন কৰি আহিছোঁ, আৰু অনাগত দিনবোৰতো যাতে আমি এনেকৈ পালন কৰিবলৈ আমি চেষ্টা কৰিম, আমাৰ মন আছে। আৰু আমাৰ ফুলগুৰি আঞ্চলিক কবি সন্মিলন বৰ্তমান বহুত মানে আনন্দত উৎফুল্লিত হৈ আছে, কাৰণ এইবাৰ যি জিলাৰ বঁটাসমূহ আহিছিল তাৰে কেইবাটাও সন্মান, আমাৰ 8টা সন্মান ফুলগুৰি শাখা কবি সন্মিলনলৈ আহিছে। শ্ৰেষ্ঠ দ্বিতীয় শাখা বঁটা আহিছে, আৰু শ্ৰেষ্ঠ নগঞাৰ শিল্পী বঁটা আহিছে, আৰু শ্ৰেষ্ঠ স্বভাৱ কবি বঁটা আহিছে, আৰু নৱাগত সাংগঠনিক শ্ৰেষ্ঠ বঁটা আহিছে, আৰু সমাজ হিতৈষী বঁটা আহিছে, আৰু কাব্য প্ৰভাত বঁটা আহিছে, আৰু শ্ৰেষ্ঠ প্ৰচাৰ সম্পাদকৰ বঁটা আহিছে। গতিকে বিভিন্ন বঁটা অহাৰ পিছত আমাৰ ফুলগুৰিয়া অঞ্চল বহুত উৎফুল্লিত হৈ আছে, আৰু আজি এই কাব্যদিনটো বহুত উলহ মালহেৰে উদযাপন হৈছে, আৰু ইয়াৰ কুশল উদযাপন হ'ব বুলি মই আজি মানে মোৰ আশ্বাস ৰাখিছোঁ। সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী কাব্যদিন ফুলগুৰি শাখা কবি সন্মিলনৰ উদ্যোগত নগাঁও জিলা কবি সন্মিলনৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে এক সফল অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সদৌ অসম কবি সন্মিলনৰ কাব্যদিনটো এক বিশেষ অনুষ্ঠান হিচাপে চিহ্নিত হৈ আহিছে। নগাঁও জিলাৰ লগতে দাঁতিকাষৰীয়া জিলাৰ পৰা কবিসকল আহি প্ৰায় 150 কবিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰায় 15টা সত্ৰত অনুষ্ঠিত হোৱা এই কবি সন্মিলনৰ সঞ্চালনা কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি উপদেষ্টা প্ৰদীপ শইকীয়া ডাঙৰীয়াই, আৰু সদৌ অসম কবি সন্মিলনৰ উপসভাপতি উজ্জ্বল পাউগাম ডাঙৰীয়াই এই অনুষ্ঠানৰ লগতে সহযোগিতা আগবঢ়ায়, তেখেতে সভাপতিত্বৰ বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানটিত প্ৰতিজন কবিয়ে তেওঁলোকৰ নিজৰ কাব্য প্ৰতিভাৰ লগতে অঞ্চলটোৰ বিভিন্ন কবিসকলক উৎসাহ জনাবৰ বাবে সম্বৰ্ধনা অনুষ্ঠানো অনুষ্ঠিত কৰে। ইয়াৰ পৰাই এটা ডাঙৰ বক্তব্য ৰাইজৰ মাজলৈ আগবাঢ়ি যায় যে কবিতাক ভাল পায়, ইজনে সিজন কবিৰ কবিতাৰ কিদৰে চৰ্চা কৰি আছে সেই সম্পৰ্কেও অনুভৱ কৰিব পাৰে, আৰু কবিতাৰ এক সুচল বাতাবৰণ গঢ় দিবৰ বাবে এই কাব্যদিন অনুষ্ঠানটো এটা সফল অনুষ্ঠান হিচাপে
পৰিসমাপ্তি ঘটে বুলি আমি অনুভৱ কৰিছোঁ। ধন্যবাদ।